बोलो भारत माता की जय, भारत माता की जय, भारत माता की जय। चलो आगे बढ़ो सर। किसी एक फोटो लेता हूँ, किधर लेता हूँ। एक साइड में थोड़ा सा एक आ जाओ, सभी आ जाओ। पीछे लेट मत कर दो, बोल रहा हूं से फोटो नहीं आ रहा है। যোৱা অপাৰেশ্যন সিন্দুৰত মই আছিলোঁ পাকিস্তান বৰ্ডাৰত RS পুৰা বৰ্ডাৰ তেনাত আছিলোঁ বিঅ'পিত। তাৰপিছত সেইদিনা আছিল 10 তাৰিখ 5 মাহ ৰাতিপুৱা 5টা বজাত। তেনেকৈ পূৰা ৰাতি ফায়াৰিং চলি আছিল। তাৰপিছত আমাৰ এইখন ইনফৰমেশ্যন আছিল য'ত নেকি এটা এখন ড্ৰোন আহি আছে, এইখনক মানে পেলাব লাগে গুলুৱাই। তাৰপিছত এইটো আমাৰ আদেশ দিছিল চাব ল'বলৈকে, কিন্তু কাৰণবশতঃ ভুল কাৰণবশতঃ এখন পিছফালৰ পৰা এখন ড্ৰোনে আমাক কি কৰিছে, গ্ৰেনেড পেলাই দিলে। তাৰপিছত আমাৰ লগত যিবিলাক আছিল, চাব আছিল, তাৰপিছত মোৰ লগৰে আছিল, চবৰে আঘাতপ্ৰাপ্ত হৈছিল। মোৰো ইয়াতে লাগিছিল। তাৰপিছত আমি সকলোৱে মানে মৰ্চাত গ'লোঁ। তাৰপিছত চাপ মানে পৰি আছিল, একদম ভৰিখন মানে ভাঙিছিল মানে। তাৰপিছত আৰু এজন মোৰে লগৰে আছিল, সিও পৰি আছিল। তাৰপিছত এই মণিপুৰৰ যোনজন ল'ৰা দীপক নাম বুলি, তেওঁ ভিতৰত যাই পেলাই সোমাইছে। আৰু যোনজন চাহাব SI চাহাব আছিল, মোৰ পোষ্ট কমাণ্ডাৰ ইমতিয়াজ চাহাব, তেওঁতো পৰি আছিল। তাৰপিছত মই দৌৰি গৈ সোমাইছোঁ। সোমোৱাৰ পিছত মোৰো ইয়াতে চেক কৰিছোঁ, ইয়াতে লাগিছিল। তাৰপিছত মই এখন গামোচা পাইছোঁ, গামোচা দি এইখন পূৰা বঢ়িয়াকৈ বান্ধিছোঁ। ভৰিত এটা লাগিছিল স্প্লেণ্ডাৰ। তাৰপিছত মোৰ লগৰবিলাক চবেই পৰি আছিল, চিঞৰি আছিল। তাৰপিছত মই গামোচাখন বান্ধাৰ পিছত চাপ চিঞৰি আছিল, কোনোবা মোক উঠাই লৈ যা বচাওক বচাওক। তাৰপিছত মোৰ বন্ধুৱে আৰু এজন আছিল। তাৰপিছত দুজনে মিলি তাৰপিছত মই অকলে গৈছিলোঁ। এই যেতিয়া নেকি পূৰা ধোঁৱা হৈ গৈছিল না, ধোঁৱা হোৱাৰ পিছত 3 মিনিটমান পিছত যেতিয়া মানে কি শান্ত হৈছিল, তাৰপিছত মই অকলে হিম্মত লৈ মই গৈছিলোঁ। যাই পেলাই মই অকলে উঠাব খুজিছোঁ, কিন্তু মই অকলে উঠাব পৰা নাই। কিয়, তাৰ মানে বহুত আমাতকৈ ডাঙৰ না, পুৰণা মানুহ। তাৰপিছত মোৰ লগৰটোক মাতিছোঁ, দুজনে মিলাই তাক ভিতৰত লৈ আহিছোঁ। তাৰপিছত এখন গামোচা পাইছে, সি কৈছে বোলে এইখন ভৰিখন বান্ধি দিয়া। লগৰে এটা গামোচা আছিল, গামোচাখন দিয়ে ভৰিখন বান্ধিছোঁ। তাৰপিছত বান্ধাৰ পিছত আৰু যে দীপক মানে ল'ৰাটো মণিপুৰৰ, তাৰ মানে এই ইপিনেদি লাগিছিল। তাৰপিছত তাৰো চিঞৰি আছিল। সি এবাৰহে কৈছিল মানে ইমতিয়াজ চাহাব মানে আছিল এজনৰ আমাৰ চাহাবৰ কথা সুধিছিল, তাই কেনেকৈ আছে। তাই যে আছে, ঠিকে আছে। তাৰপিছত এনেকৈ চাহাবো আহিছিল। তাৰপিছত আমাৰ এই ফাৰ্ষ্ট এড বক্স লৈ আহিছিল। তাই সেইটো লোৱাৰ পিছত মানে চবকে ভিতৰত চবেইতো পৰি আছিল একদম। মই কিন্তু পৰা নাই, মানে কাৰণ ইয়াতে লাগিছিল যদি মই বান্ধি লৈছিলোঁ, আৰু মোৰ এইটো হিম্মত আছিল যাতে মোৰ মানে ইমান কি হোৱা নাই, সেইটো শক্তি আছিল মোৰ। হোৱাৰ পিছত তাৰপিছত এনেকৈ আহি চাহাব লগাই ফোন কৰি দিলে আমাৰ হেডকোৱাৰ্টাৰত, মানে এম্বুলেঞ্চ লাগে। তাৰপিছত এই আৰ্মিৰ এম্বুলেঞ্চ আছে, আমাৰো এম্বুলেঞ্চ আহিছে। অহাৰ পিছত আৰ্মিৰো নাৰ্ছিং এছিষ্টেণ্ট আহিছিল, আমাৰো আহিছিল নাৰ্ছিং এছিষ্টেণ্ট। অহাৰ পিছত মানে চবকে ফাৰ্ষ্ট এড বক্স দি পেলাই এইবিলাক বেণ্ডেজ কৰি পাছত তাৰপিছত লৈ গৈছোঁ আমাৰ হস্পিটেল RS পুৰাত। তাতে মই আমাৰ 66 MH মিলিটাৰী হস্পিটেলত আমাক ৰাখিছিল 15 দিন। 15 দিনৰ পিছত আমাক ডিছচাৰ্জ দিছে। ডিছচাৰ্জ দিয়াৰ পিছত 27 তাৰিখে আমাৰ ইউনিটত গৈছোঁ। তাৰপৰা মোক ছুটি দিলে, মেডিকেল ছুটি। আছে বহুত, মই দুখিত মানে লেট হোৱাৰ কাৰণে, ফ্লাইট লেট হ'ল। ভাল লাগিছে মোৰ ল'ৰাটো ইয়াতে আহিছে। আপোনালোকে মোৰ কাৰণে কষ্ট কৰি আছে বৰষুণত। ৰবি বৰ্মন, আজি ভাল ভাৱ জাগিছে। তাই আহিব, বহুত দিনৰ পিছত অহা নাই ঘৰত। অনুভৱ কৰিছোঁ, এনে দুখো লাগিছে, ভালো লাগিছে। দেশৰ কাৰণে ওলাই গৈছে, সুখী আজি তাই ঘৰত আহিছে। মোৰ স্বামী ভাৰতীয় সেনাবাহিনী, তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তাই দেশৰ কাৰণে ওলাই গৈছে, সেইটোৰ কাৰণে মোক বহুত ভাল লাগিছে। দিম দেশ মাতৃৰ কাৰণে মই পঠাই দিম।
কি আছে কাশ্মীৰত নকৈছে ৰ কুটি কুটি পেলাই গুলি খাইছে কি খাইছে